মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মেথছ ছিম্প্লিফাই জোনত মই তন্ময় আকৌ এবাৰ তোমালোকক স্বাগতম জনালোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছা। তো আজি যিটো ষ্টাৰ্ট কৰিম এইটো হ'ল ক্লাছ 10ৰ 8.4ৰ কুৱেশ্যন নম্বৰ কি 5। ইয়াৰ আগৰ ক্লাছত আমি কুৱেশ্যন নম্বৰ 4লৈকে কমপ্লিট কৰাইছোঁ। মই ডেছক্ৰিপশ্যনত লিংকখিনি দি দিম, তোমালোকে তাৰ পৰা চাই ল'বা। তো ব'লা আমি এতিয়া কি কৰোঁ, ষ্টাৰ্ট কৰোঁ। দিছে কি কৈছে যে তলৰ অভেদকেইটা প্ৰমাণ কৰা যদিহে ইয়াত কোণবিলাক সূক্ষ্মকোণ হয় আৰু যাৰ বাবে অভেদকেইটা কি হয় সংজ্ঞাবদ্ধ হয়। তাৰমানে লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড মিলিব আৰু যিবিলাক থিতা কোণ আছে ন এইবিলাক কি হ'ব সূক্ষ্মকোণ হ'ব, মানে 0তকৈ ডাঙৰ 90তকৈ কি সৰু। তো এইখিনি আমাক কি কৰিব লাগে, প্ৰুভ কৰিব লাগে। তো প্ৰথম যিটো কুৱেশ্যন দিছে এইটো চাম কি কৈছে। প্ৰথম কুৱেশ্যনত যে কছেক থিতা মাইনাছ কট থিতা স্কোৱাৰ ইকুৱেল টু 1 মাইনাছ কছ থিতা বাই কি 1 প্লাছ কছ থিতা। তো এইটো কি কৰিব লাগে, প্ৰুভ কৰিব লাগে। তো প্ৰুভ কৰাৰ ৰুল কি, প্ৰথমতে আমি কি ল'ম, লেফ্ট হেণ্ড ছাইড ল'ম আৰু ছল্ভ কৰি কৰি এনচাৰখিনি মিলাই চাম ৰাইট হেণ্ড ছাইডৰ লগত মিলে নে নাই। যদি মিলে তেতিয়া কি হৈ গ'ল, সমাধান কি হৈ গ'ল। তো প্ৰথমতে লেফ্ট হেণ্ড ছাইড লিখিম LHS, যিটো দিয়া আছে কছেক থিতা মাইনাছ কট থিতা ওপৰত কি আছিল স্কুৱাৰ। এতিয়া চোৱা কছেক আৰু কট দুটা আছে, আমাক কিহত লাগে, দুয়োটা কছত লাগে আমাক। সেইকাৰণে মই কি কৰিম, কছেকৰ যিটো ফৰ্মুলা আছে, কছেক কাৰ ভাই হয়, চাইনৰ ভাই। গতিকে কছেক থিতা মানে কি লিখা যায় 1 বাই কি চাইন থিতা, আৰু কট থিতা মানে কি লিখা যায় কছ থিতা বাই কি চাইন থিতা। এইটো হ'ল ফৰ্মুলা, আগতে দিয়া আছিল। তো আৰু এবাৰ ইয়াতে লিখি দিওঁ যে কছেক থিতা যিটো আছে ইকুৱেল টু কি হ'ব 1 বাই চাইন থিতা, আৰু কট থিতা মানে কি হ'ব কছ থিতা বাই কি চাইন কি থিতা। এইটো হয় ফৰ্মুলা। এতিয়া দুয়োটাৰ তলত চাইন আৰু চাইন আছে, গতিকে কি লসাগু ল'লে চাইন থিতাই হ'ব। আৰু ইয়াতে আছে কি 1 মাইনাছ কছ থিতা, ওপৰত কি আছে স্কুৱাৰ আছে, তো মই স্কুৱাৰ দি দিলোঁ। এতিয়া চাবা 1 মাইনাছ কছ থিতা ইয়াৰ ওপৰতো কি হ'ব স্কুৱাৰ হ'ব, আৰু চাইন যিটো থিতা আছে ইয়াৰ ওপৰতো কি হ'ব স্কুৱাৰ হ'ব। কিয় এইটো নালাগে, কিয়, কাৰণটো হ'ল যে এই স্কুৱাৰটো ওপৰতো হয় তলতো হয়, দুটাতে হ'ব। গতিকে মই ওপৰত লিখি দিলোঁ, তলতো লিখি দিলোঁ। এতিয়া 1 মাইনাছ কছ থিতা স্কুৱাৰ, ইয়াতে আছে চাইন স্কুৱাৰ থিতা। এটা ফৰ্মুলা দিছিলোঁ তোমাক, ইয়াৰ আগৰ ক্লাছত দিয়া আছিল ফৰ্মুলাকেইটা। তো ফৰ্মুলা কি আছিল যে চাইন স্কুৱাৰ থিতা আৰু কছ স্কুৱাৰ থিতা দুয়োটাক যোগ কৰিলে এনচাৰ কিমান হয় 1 হয়। গতিকে মোক কি লাগে, চাইন স্কুৱাৰ থিতা লাগে ন। গতিকে চাইন স্কুৱাৰ থিতা মানে কি হ'ব 1 মাইনাছ কি কছ স্কুৱাৰ কি থিতা, এইটো হ'ব ফৰ্মুলা। তো চাইন স্কুৱাৰ থিতা মানে কি লিখা যায়, চাইন স্কুৱাৰ থিতা মানে 1 মাইনাছ কি কছ স্কুৱাৰ থিতা, এইটো লিখা যায়। এতিয়া 1 মাইনাছ কছ থিতা ওপৰত স্কুৱাৰ আছে, আৰু একো নাই মানে মই ইয়াতে স্কুৱাৰ দিব পাৰোঁ, 1ক স্কুৱাৰ কৰিলে কি হ'ব 1 হ'ব। এতিয়া a স্কুৱাৰ মাইনাছ b স্কুৱাৰ, ফৰ্মুলা কি হয় a প্লাছ b, a মাইনাছ কি b, এই ফৰ্মুলাখিনি হ'ব। কাৰণ আমি জানো যে a স্কুৱাৰ মাইনাছ b স্কুৱাৰৰ ফৰ্মুলা কি হয়, একবাৰ যোগ কৰিব লাগে, একবাৰ কি কৰিব লাগে বিয়োগ কৰিব লাগে। আগতে 1 আছিল, 1 আৰু 1 স্কুৱাৰ কি একেই কথা, বস্তুখিনি লিখিলে হ'ল। এতিয়া 1 মাইনাছ কছ থিতা দুটা আছে, ইয়াতে এটা আছে, তো এটা আৰু এটা কেঞ্চেল গ'ল, থাকিল কেইটা, ওপৰত থাকিল এটা 1 মাইনাছ কছ থিতা, তলত থাকিল 1 প্লাছ কি কছ কি থিতা। তো প্ৰুফ কি কৰিব দিছিল, প্ৰুফ এইখিনি কৰিব দিছিল 1 মাইনাছ কছ থিতা 1 প্লাছ কি কছ থিতা। গতিকে মিলি গ'ল বস্তুখিনি, ইকুৱেল টু কি ৰাইট হেণ্ড কি ছাইড আহি গ'ল। ডেট মিনছ লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড এই দুটা কি হৈ গ'ল প্ৰুফড। এইখিনি হ'ল আমাৰ কি প্ৰথমটোৰ কি এনচাৰ। চাই লওঁ অলপ ভালকৈ প্ৰথমৰ পৰা একেবাৰে লাষ্টলৈকে। এতিয়া কুৱেশ্যন নম্বৰ 5ৰ দুইখিনি চাম কি কৈছে। তো 5ৰ 2ত কি কৈছে, কছ এ বাই 1 প্লাছ চাইন এ প্লাছ 1 প্লাছ চাইন এ বাই কছ এ ইকুৱেল টু 2 চেক এ, এইটো প্ৰমাণ কৰিব লাগে। তো মই লিখি ল'ম 2 নম্বৰখিনি, 5ৰ কিমান নম্বৰ 2 নম্বৰ। তো 2 নম্বৰত কি কৈছে যে ওপৰত আছে কছ এ বাই কি 1 প্লাছ চাইন এ প্লাছ 1 প্লাছ চাইন এ এইটো আছে, আৰু ইয়াতে কি আছে কছ এ আছে ইকুৱেল টু কি 2 চেক এ। এইখিনি প্ৰথমতে লেফ্ট হেণ্ড ছাইড ল'বা, কছ এ হ'ব বাই কি হ'ব 1 প্লাছ চাইন এ, এইফালে হ'ব 1 প্লাছ চাইন এ বাই কি কছ এ। এইখিনি আগতে লিখি ল'লা। এতিয়া কি কৰিবা, এই দুটাৰ লসাগু ল'বা। লসাগু কি হ'ব, দুটা বেলেগ বেলেগ আছে না, গতিকে লসাগু এই দুটেই হ'ব 1 প্লাছ চাইন এ হ'ব
আৰু তাৰ লগত কি হ'ব কছে হ'ব, এই দুটা লসাগু হৈ যাব। এতিয়া ইয়াতে 1 প্লাছ চাইনে আছে, কি নাই এইফালে, কি নাই কছে নাই ন, গতিকে কছেৰে ইয়াক পূৰণ কৰিব লাগিব। তো কছে আৰু কছে পূৰণ কৰিলে কি হ'ব কছ স্কুৱাৰ এ প্লাছ এইটো চাবা ইয়াৰ লগত কছে কছে চেম আছে, কি নাই এই বস্তুখিনি তলত নাই ন, তো গতিকে এই ইয়াৰ লগত ইয়াক পূৰণ কৰিব লাগিব। পূৰণ কৰিলে কি হ'ব 1 প্লাছ চাইনে কি হ'ব স্কুৱাৰ হ'ব, 1 প্লাছ চাইনে দুটা হ'ব, ডেট মিনছ ওপৰত কি হৈ যাব স্কুৱাৰ এইখিনি। এতিয়া যিটো আছে কছ স্কুৱাৰ এ থাকিল প্লাছ এ প্লাছ বি হোল স্কুৱাৰ আছে, এটাৰ ফৰ্মুলা লিখিবা এ স্কুৱাৰ প্লাছ 2ab হ'ব, 2a মানে হ'ল এইটো, বি মানে হ'ল এইটো, 2ab প্লাছ কি হ'ব বি স্কুৱাৰ, বি মানে হ'ল চাইন এ, তো ইয়াৰ ওপৰত স্কুৱাৰ হ'ব। তলত আছে 1 প্লাছ চাইন এ বাই কি 1 প্লাছ চাইন এ ইনটু কছে, এইটো লিখা আছে। এতিয়া এই কছে আৰু চাইনেক একেলগে লিখি ল'বা, কছ স্কুৱাৰ এ প্লাছ চাইন স্কুৱাৰ এ একেলগে লিখি ল'লা, প্লাছ 1 স্কুৱাৰ মানে কি হ'ব 1, 2 এক গুণ হ'ব 2 চাইন এ, ইয়াতে থাকিল 1 প্লাছ চাইন এ আৰু কি থাকিল কছ কি এ। এতিয়া কছ স্কুৱাৰ এ আৰু চাইন স্কুৱাৰ এ দুটাক যোগ কৰিলে 1 হ'ব, প্লাছ 1 প্লাছ 2 কিমান হ'ব চাইন এ, ইয়াতে যি আছে লিখি দিয়া 1 প্লাছ চাইন এ ইনটু কি কছ এ। এতিয়া যোগ কৰি দিয়া 1 আৰু 1 প্লাছ কৰিলে কিমান হ'ব 2 হ'ব, 2 প্লাছ 2 চাইন এ, ইয়াতে 1 প্লাছ চাইন এ থাকিল কি কছ কি এ। এতিয়া ভালকৈ চাবা ইয়াতেও 2 আছে ইয়াতেও 2 আছে, গতিকে 2 কমন ল'ম, কমন ল'লে এই 2টো আহি গ'ল, তো থাকিব কিমান 1 থাকিব, প্লাছ এই 2টো ইয়াতে কমন ল'লোঁ, থাকিল কিমান চাইন কি থাকিল এ থাকিল, কথাখিনি হ'ল ইয়াতে চাইন এ থাকিল। এতিয়া 1 প্লাছ চাইন এ আৰু ইয়াতে কি থাকিল কছ এ থাকিল, 1 প্লাছ চাইনে চেম আছে, দুটা কি গ'ল কেঞ্চেল গ'ল যিহেতু পূৰণত আছিল, থাকিল কিমান 2 থাকিল ইনটু এই দুটা পূৰণ কাটাকাটি কৰিছে, থাকিল কিমান 1 বাই কিমান আছিল কছ এ, আৰু 1 বাই কছ এ, কছ কাৰ ভাই চেকৰ ভাই ন, গতিকে চেক এ হৈ গ'ল। তো আমাক কি প্ৰমাণ কৰিব দিছিল, আমাক প্ৰমাণ কৰিব দিছিল 2 কি চেক এ, আৰু আমি এনচাৰত কি পালোঁ 2 চেক এ পালোঁ, ইকুৱেল টু কি হ'ব RHS, দ্যাট মিনছ LHS ইকুৱেল টু কি RHS প্ৰুভড। এইটো হ'ল আমাৰ কি কুৱেশ্যন নম্বৰ 2। এতিয়া আমি চাম কুৱেশ্যন নম্বৰ 3 কি কৈছে। এইখিনি হ'ল এনচাৰখিনি ওপৰৰ পৰা একেবাৰে তললৈকে। কুৱেশ্যন নম্বৰ যিটো 3 দিছে 5-ৰ, ইয়াতে কি দিয়া আছে, ইয়াতে দিয়া আছে tan থিটা 1 মাইনাছ cot থিটা প্লাছ cot থিটা 1 মাইনাছ tan থিটা ইকুৱেল টু 1 প্লাছ sec থিটা ইনটু কি cosec থিটা। তো এইখিনি বস্তু কি কৰিব লাগে প্ৰমাণ কৰিব লাগে। তো এগেইন আমি কি কৰিম লেফ্ট হেণ্ড সাইড ল'ম, LHS ল'ম, কি হ'ব tan থিটা হ'ব 1 মাইনাছ cot থিটা হ'ব প্লাছ cot থিটা হ'ব 1 মাইনাছ tan থিটা হ'ব। এতিয়া যদি ভালকৈ চোৱা বস্তুখিনি আমাক কি লাগে চেকত লাগে আৰু কচেকত লাগে, ডেট মিনছ চাইন আৰু কছৰ কি আছে ব্ৰাদাৰ আছে, গতিকে আমি কি কৰিম যে এই যিটো tan আছে ন ইয়াক চাইন আৰু কছৰ অনুপাতত লিখিম, আৰু কটকো কি লিখিম কছ আৰু চাইনৰ অনুপাতত লিখিম। কিয় আমি ফৰ্মুলা পাইছিলোঁ, কি পাইছিলোঁ ইয়াতে লিখি দিওঁ যে tan থিটা যিটো ফৰ্মুলা হয় এইটো হয় চাইন থিটা বাই কি কছ থিটা, আৰু কট থিটাৰ যিটো ফৰ্মুলা হয় এইটো হয় কছ থিটা বাই কিমান চাইন থিটা। তো এই দুটা ফৰ্মুলা ইউজ কৰিম ইয়াতে। এতিয়া চাবা tan থিটা আছে, tan মানে কি হ'ব চাইন থিটা বাই কি কছ থিটা, আৰু কট মানে কি হ'ব কছ থিটা বাই কি চাইন থিটা, লিখি দিলোঁ ইয়াতে। কট থিটা মানে কছ থিটা বাই কি চাইন থিটা, আৰু 1 মাইনাছ tan থিটা মানে চাইন থিটা বাই কছ থিটা, এইখিনি বস্তু। এতিয়া ওপৰত কি আছিল চাইন থিটা আছিল বাই কি কছ থিটা আছিল, ইয়াতে চোৱা একো নাই মানে 1 আছে, চাইন থিটা আৰু 1ৰ লসাগু কিমান হ'ব চাইন থিটা হ'ব। ইয়াতেতো চাইন থিটা নাছিল ন, গতিকে চাইন থিটা ডাইৰেক্ট 1ক পূৰণ কৰিব লাগিব, কি হ'ব চাইন থিটা আৰু 1 পূৰণ কৰিলে চাইন থিটা মাইনাছ এই যে মাইনাছ আছে এইটো চাইন থিটা হ'ল, চাইন থিটা লিখিলোঁ, যে মাইনাছ আছে মাইনাছ দিলোঁ, চাইন চাইনটো ছেম আছে গতিকে কছখিনি কছে লিখি দিবা, প্লাছ এইফালে কছ থিটা বাই কি চাইন থিটা। ইয়াতে চোৱা আকৌ লসাগু ল'বা, কছ থিটা আৰু 1ৰ লসাগু কিমান হ'ব
কস থিতা হ'ব, কস থিতা আৰু 1 পূৰণ কৰিলে কি হ'ব, কস থিতা হ'ব মাইনাছ সাইন থিতা আছিল, সাইন থিতা থাকি গ'ল। এতিয়া সাইন থিতা বাই কি আছিল কস থিতা লিখি ল'লা, এইটো হ'ল মেইন ভাগ, ইয়াক পূৰণত লিখি দিয়া। যেতিয়া ইয়াক পূৰণত লিখিবা ওলটাই যাব, সাইনটো ওপৰত যাব, কোনটো ওলটাব, এইখিনি বস্তু সাইনটো ওপৰত যাব আৰু এইটো তলত আহিব মাইনাছ কি কস থিতা, প্লাছ লিখি ল'লা, ইয়াতে যেনেকুৱা আছিল এনেকৈ লিখিলা, এইটো মেইন ভাগ, এইটো পূৰণত লিখিলে কি হ'ব, ওলটাই যাব, কস থিতাটো ওপৰত যাব আৰু তলত থাকিব কস থিতা মাইনাছ কি সাইন কি থিতা, এইখিনি। এতিয়া সাইন থিতা যদি পূৰণ কৰা কি হ'ব, সাইন দুটা হ'ব, দ্যাট মিনছ সাইন স্কোৱাৰ থিতা। কস থিতা আৰু এইটো পূৰণ কৰিলে কি হ'ব, কস থিতা থাকি যাব, তাৰ লগত কি হ'ব সাইন থিতা আৰু মাইনাছ কস থিতা কি হ'ব পূৰণ হৈ থাকিব, প্লাছ কস থিতা আৰু কস থিতা পূৰণ কৰিলে কি হ'ব কস স্কোৱাৰ থিতা হ'ব, আৰু এইটো কি হ'ব সাইন থিতা হ'ব, আৰু তাৰ লগত কস থিতা মাইনাছ কি হ'ব সাইন কি থিতা, এইখিনি বস্তু এনেকৈ হ'ব। এতিয়া কি কৰিবা চোৱা, ভালকৈ যদি চোৱা, এই দুটাৰ ইয়াতে আছে সাইন থিতা মাইনাছ কস থিতা, ইয়াতে আছে কস থিতা মাইনাছ সাইন থিতা, তো বস্তুখিনি একে আছে, কিন্তু মাইনাছ প্লাছৰ গণ্ডগোল আছে। ইয়াতে আছে প্লাছ সাইন থিতা মাইনাছ কস থিতা, প্লাছ কস থিতা মাইনাছ সাইন থিতা, তো প্লাছ আৰু মাইনাছৰ গণ্ডগোল আছে, গতিকে এইখিনি বস্তু শুধৰাই ল'ম। কেনেকৈ শুধৰাম চোৱা, এইটো লিখি ল'লোঁ, কস থিতা লিখি ল'লোঁ, সাইন থিতা মাইনাছ কি কস থিতা, ইয়াতে এই প্লাছটোক মই মাইনাছত লিখিম, কিয় মাইনাছত লিখি আছোঁ মই কৈ আছোঁ, সাইন থিতা যেতিয়া মাইনাছত লিখিম ন, এই যে ইয়াতে এই যিটো মাইনাছ আছিল আগত, এইটো আগত আহি যাব, সাইন থিতা হ'ব, আৰু ইয়াৰ আগত কি আছিল প্লাছ আছিল নাই, প্লাছটো কিয় চেঞ্জ হৈ যাব, মাইনাছত চেঞ্জ হৈ যাব, কিয়, কাৰণ চোৱা এই মাইনাছেৰে পূৰণ কৰিলে মাইনাছ সাইন থিতা, মাইনাছে মাইনাছে প্লাছ কি হ'ব কস থিতা, বস্তুখিনি হৈ গ'ল, আগৰ নিচিনাই হৈ গ'ল বস্তুখিনি। এতিয়া লসাগু লোৱা, যেতিয়া লসাগু ল'বা কস থিতা, ইয়াতে চোৱা কস থিতা আছে, ইয়াতে সাইন থিতা আছে, তো দুটাৰ লসাগু কি হ'ব কস থিতা সাইন থিতা থাকি যাব, আৰু এই দুটা সেম আছে, গতিকে এটা ল'লেই হ'ল, সাইন থিতা মাইনাছ কি কস থিতা। এতিয়া মিলাই চাম, কস থিতা আছে, এইখিনি বস্তু সেম আছে, নাই কি সাইন থিতা নাই, তো সাইন থিতাৰে ইয়াত পূৰণ হৈ যাব, সাইন থিতাৰে পূৰণ হ'লে সাইন কি হ'ব কিউব হ'ব, কাৰণ ইয়াৰ আগত দুটা আছিল আৰু এটা আহি গ'ল, দুটা আৰু এটা প্লাছ কৰিলে কেইটা হ'ব, তিনিটা হ'ব, কি প্লাছ কৰিলে, ঘাতখিনি প্লাছ কৰিলে। এতিয়া মাইনাছ কস স্কোৱাৰ থিতা, এই সাইন থিতা আৰু এইখিনি বস্তু সেম আছে, কোনটো নাই কস নাই, তো কসৰে ডাইৰেক্ট ইয়াত পূৰণ কৰিব লাগিব, যেতিয়া পূৰণ কৰিবা তেতিয়া কি হ'ব কস কিউব থিতা। এইখিনি সলভ কৰিব গ'লে তোমালোকক এটা ফৰ্মুলা জানিব লাগিব, কি ফৰ্মুলা কৈ আছোঁ, ফৰ্মুলাখিনি হ'ল এ কিউব মাইনাছ বি কিউবৰ ফৰ্মুলা। তো ইয়াৰ ফৰ্মুলাৰ ৰিজাল্টটো কি হয়, প্ৰথমতে এ মাইনাছ বি হয়, তাৰপিছত এ স্কোৱাৰ প্লাছ এ বি প্লাছ কি হয় বি স্কোৱাৰ হয়, তো এইটো হয় কি আমাৰ এ কিউব মাইনাছ বি কিউবৰ ফৰ্মুলা, এ মাইনাছ বি এ স্কোৱাৰ প্লাছ এ বি প্লাছ বি স্কোৱাৰ। তো এই ফৰ্মুলাখিনি কি কৰিম মই ইয়াতে ইউজ কৰিম, চোৱা ইয়াতে এ কিউব মাইনাছ বি কিউব আছিল ন, তো এইটোক যেতিয়া লিখিবা তেতিয়া কি লিখিবা, প্ৰথমতে লিখিবা এ মাইনাছ বি, এ মানে আছিল সাইন থিতা মাইনাছ বি মানে আছিল কস থিতা, এ মাইনাছ বি, তাৰপিছত হ'ব এ স্কোৱাৰ, এ মানে প্ৰথমটোৰ স্কোৱাৰ প্লাছ এ বি মানে দুটাৰ পূৰণফল সাইন থিতা ইনটু কস থিতা প্লাছ কি হ'ব বি স্কোৱাৰ, তাৰমানে কস স্কোৱাৰ থিতা, এইটো হ'ব। আৰু তলত যিটো আছিল এইটো লিখি দিম, তলত কি আছিল, তলত আছিল কস থিতা সাইন থিতা, আৰু এইফালে আছিল সাইন থিতা মাইনাছ কি কস থিতা, এইখিনি আছিল। এতিয়া কি কৰিম সলভ কৰিম, চোৱা এইখিনি বস্তু সেম আছে, কেনচেল কৰি দিয়া, কাটা গ'ল, সাইন স্কোৱাৰ থিতা কস স্কোৱাৰ থিতা দুটাক যোগ কৰিলে কিমান হ'ব 1 হ'ব, প্লাছ ইয়াতে থাকিল সাইন থিতা ইনটু কি কস থিতা, তলত থাকিল কস থিতা ইনটু কি সাইন থিতা। এতিয়া এই কস থিতা সাইন থিতা 1ৰ তলতো আছে, সাইন থিতা কস থিতাৰ তলতো এই দুটা বস্তু আছে, তো এনেকৈ লিখিম যে 1ৰ তলতো কি আছে কস থিতা আছে, সাইন থিতা আছে, প্লাছ সাইন থিতা কস থিতাৰ তলতো কি আছে কস থিতা আছে, সাইন থিতা আছে, সাইন থিতা কটা গ'ল, কস থিতা কটা গ'ল থাকিল। ইয়াতে চোৱা মই ইয়াতে এনেকৈ লিখিব পাৰোঁ 1/cos থিতা লিখিব পাৰোঁ ইনটু 1 কি সাইন থিতা লিখিব পাৰোঁ, একে কথা 1 পূৰণ কৰিলে 1 হ'ব, কস থিতা সাইন থিতা হ'ব, কিয় লিখিলোঁ কাৰণ প্ৰমাণ কৰিব লাগে আমাক বস্তুখিনি, এইটো কাটাকাটি কৰিলে কিমান হয় 1 হয়। এতিয়া 1/sin থিতা মানে কি, 1/cos থিতা মানে কি কাৰ ভাই সেকৰ ভাই ন, গতিকে সেক থিতা, সাইন কাৰ ভাই কচেকৰ ভাই, গতিকে কচেক থিতা প্লাছ 1,
এইখিনি ৰিজাল্ট আহি গ'ল। কিন্তু আমাক কি প্ৰমাণ কৰিব গৈছে 1 প্লাছ চেক থিটা কচেক থিটা। গতিকে বস্তুখিনি চেঞ্জ কৰি লওঁ। কি কৰিম 1টো আগত লিখি ল'লোঁ, এইটোতো গোটেইটো প্লাছতে আছিল, তাহলে কি হ'ব চেক থিটা ইনটু কি কচেক থিটা। এইটো মিলি গ'ল, গতিকে এইটো হ'ল RHS। দ্যাট মিন্স LHS আৰু RHS দুটাকে সমান, প্ৰুভড। এইখিনি হ'ল প্ৰুভড। বস্তুখিনি কি কৰিবা প্ৰেক্টিছ কৰিবা, প্ৰেক্টিছ কৰিলে বস্তুখিনি আহি যাব। এইটো হ'ল প্ৰথমটোত, ছেকেণ্ড পাৰ্টটো এইটো, আৰু এইটো হ'ল ফাৰ্ষ্ট পাৰ্ট। ইয়াৰ পৰা ষ্টাৰ্ট হ'ল ফাৰ্ষ্ট পাৰ্ট। এইখিনি হ'ল ফাৰ্ষ্ট পাৰ্ট আৰু এইখিনি হ'ল আমাৰ কি ছেকেণ্ড কি পাৰ্ট। 4 নম্বৰটো দিছে, ইয়াতে কৈছে কি 5ৰ 4 নম্বৰত 1 প্লাছ চেক এ বাই কি চেক এ ইকুৱেল টু চাইন স্কুৱাৰ এ বাই কি 1 মাইনাছ কছ এ। এইটোক প্ৰমাণ কৰিব গৈছে। তো প্ৰথমতে মই লেফ্ট হেণ্ড ছাইড লৈ ল'ম, LHS 1 প্লাছ চেক এ লিখি ল'লোঁ আৰু ইয়াতে হ'ল চেক এ। এতিয়া 1 প্লাছ চেক কাৰ ভাই, কছৰ ভাই ন, গতিকে লিখিব পাৰোঁ 1 বাই কি হ'ব কছ এ। এইটো লিখি ল'লোঁ। ইয়াতেও সেম লিখিম, কাৰ ভাই কছৰ ভাই 1 বাই কছ এ। এতিয়া কি কৰিবা কছ এ আৰু ইয়াতে 1 আছে, তো দুটা লসাগু কিমান হ'ব কছ এ হ'ব, কছ এ হ'ব লসাগু। পূৰণ কৰিলে ডাইৰেক্ট কি হ'ব কছ এ প্লাছ 1 আৰু ইয়াতে যি আছে 1 বাই কছ এ, এইটো লিখি ল'লা। এতিয়া কি কৰিবা দুটা পাৰ্ট আছে না, ওপৰত এটা আছে এইখিনি পাৰ্ট আৰু এইটো হ'ল মেইন ডিভিজন। ইয়াক পূৰণত লিখি দিয়া। যেতিয়া পূৰণত লিখিবা কছ এ ওপৰত যাব, তলত কি হৈ যাব 1 হৈ যাব, চেঞ্জ হৈ যাব বস্তুখিনি। এতিয়া কছে কছে কি গ'ল কেঞ্চেল গ'ল, থাকিল কিমান 1 প্লাছ কছে প্লাছ 1 বা 1 প্লাছ কছে, তলত 1 থাকিলে লিখিলেও হয় নিলিখিলেও হয়। তো এইখিনি আৰু কি সলভ কৰিম চোৱা, মিলিছে নেকি বস্তুখিনি, মিলা নাই ন। গতিকে মই কি কৰিম এতিয়া, যিহেতু লেফ্ট হেণ্ড ছাইডত মোৰ এনচাৰখিনি কি ৰাইট হেণ্ড ছাইডৰ লগত নিমিলিল, সেইকাৰণে এতিয়া কি কৰিম ৰাইট হেণ্ড ছাইড লৈ সলভ কৰিম, চাম এইখিনি বস্তু ওলাই না নাই। তেতিয়া ৰাইট হেণ্ড ছাইড ল'ম। কিয় কৰি আছোঁ এইবাৰ ৰাইট হেণ্ড ছাইড, কিয়নো আমাৰ কি মিলা নাই বস্তুখিনি, সেইকাৰণে। তো ৰাইট হেণ্ড ছাইডত কি কৈছে চাইন স্কুৱাৰ এ বাই কি 1 মাইনাছ কছ এ। তো চাইন স্কুৱাৰ এ বাই 1 মাইনাছ কছ এ। তো অলপ আগতে ফৰ্মুলা দিছিলোঁ যে চাইন স্কুৱাৰ এৰ ফৰ্মুলা কি হয় 1 মাইনাছ কি হয় কছ স্কুৱাৰ এ। কিয় হয় ফৰ্মুলাখিনি, কাৰণ আমি জানো যে চাইন স্কুৱাৰ এ আৰু কছ স্কুৱাৰ এ দুটাক যোগ কৰিলে কি হয় 1 হয়। গতিকে চাইন স্কুৱাৰ এৰ ফৰ্মুলা হ'ব 1 প্লাছটো এইফালে গ'লে মাইনাছ এইখিনি। তো সেম প্ৰচেছ ইয়াতে ইউজ কৰিম। চাইন স্কুৱাৰ এ মানে কি হ'ব 1 মাইনাছ কছ স্কুৱাৰ এ, তলত কি আছে 1 মাইনাছ কছ এ আছে। ইয়াতে চোৱা 1ক কি লিখা যায় 1 স্কোৱাৰ লিখা যায়, একে কথা। 1 আৰু 1 স্কোৱাৰ মিনিং কি 1 হয়। তো এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ এইটো লিখিলে কি হয় এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ ফৰ্মুলা লিখা যায়, সেইকাৰণে লিখি আছোঁ। মাইনাছ বি স্কোৱাৰ ফৰ্মুলা কি হয় এ প্লাছ বি, একবাৰ যোগ কৰিব লাগে, একবাৰ কি কৰিব লাগে বিয়োগ কৰিব লাগে, এ মাইনাছ কি বি। ইয়াতে 1 মাইনাছ কছে আছে, তো এইটোৰ লগত এইটো মিলি গ'ল, কাটাকাটি কৰি দিলা, থাকিল কিমান 1 প্লাছ কি থাকিল কছ এ থাকিল। এইটো চোৱা লেফ্ট হেণ্ড ছাইডতো 1 প্লাছ কছ এ আহিছে, ৰাইট হেণ্ড ছাইড সলভ কৰাৰ পিছতো এইটো আহিছে। ডেট মিনছ এই লেফ্ট হেণ্ড আৰু ৰাইট হেণ্ড ছাইড কি হ'ব দুটা সমান হ'ব। গতিকে মই কি লিখিব পাৰোঁ LHS, দেয়াৰ ফৰ LHS আৰু RHS দুটা কি সমান, এইটো হ'ল প্ৰুভড। এতিয়া কুৱেশ্যন নম্বৰ আমি কি চাম 5 নম্বৰ চাম। এইটো আগতে অলপ চাই লোৱা প্ৰথমৰ পৰা LHS, ইয়াৰ পৰা LHS, তাৰপিছত এইটো কি হ'ল RHS। এতিয়া 5 নম্বৰ, 5 নম্বৰটোত কি কৈছে যে কছে মাইনাছ চাইন এ প্লাছ 1 কছে বাই কছে মাইনাছ চাইন এ প্লাছ 1 বাই কি হ'ব কছে প্লাছ চাইন এ মাইনাছ 1 ইকুৱেল টু কছে কে প্লাছ কট এ। এইটো প্ৰমাণ কৰিব গৈছে আৰু এটা দিছে ইংগিত যে এই অভেদটো ইউজ কৰি কি কৰা সমাধান কৰা। পৰীক্ষাত এইটো লিখা নাথাকে অভেদ কোনটো ইউজ কৰিবা তোমালোকে। এতিয়া 5 নম্বৰ কুৱেশ্যনটো লিখি লওঁ। কছে মাইনাছ কি চাইন এ প্লাছ 1 এইফালে হ'ব কছে প্লাছ চাইন এ মাইনাছ 1 ইকুৱেল টু কছেকে প্লাছ কট এ। এইটো প্ৰমাণ কৰিব লাগে। সেম মই লেফ্ট হেণ্ড ছাইড ল'ম LHS, এইটো লৈ কৰিম। LHSত কি দিছে কছ এ দিছে মাইনাছ কি দিছে চাইন এ প্লাছ 1 কছ এ প্লাছ চাইন এ, ইয়াতে কি আছে মাইনাছ কি 1 আছে। তো এইটো কি কৰা কাম কৰা হৰৰ পৰিমেয়কৰণ কৰি দিয়া। কেনেকৈ কৰিম চোৱা, কছে মাইনাছ চাইন এ, এইটো যি আছে এইটো লিখি দিলোঁ প্লাছ 1, এইটো কি আছে কছে
প্লাছ সাইন এ মাইনাছ ওৱান। মই কি কৰিলোঁ, ইয়াকে প্ৰথমে ইয়াকে এ বুলি ধৰিলোঁ, ইয়াকে বি বুলি ধৰিলোঁ, ধৰি কৰিম এইটো। ফাইভ নম্বৰ কুৱেশ্যন দিছে। ইয়াতে কি কৈছে, কছ এ মাইনাছ চাইন এ প্লাছ ওৱান ডিভাইডেড বাই কছ এ প্লাছ চাইন এ মাইনাছ ওৱান ইকুৱেল টু কছেক এ প্লাছ কট এ। এইটো কি কৰিব কৈছে, প্ৰমাণ কৰিব কৈছে। তো এতিয়া প্ৰথমতে লেফ্ট হেণ্ড ছাইড লৈ ল'বা, এল এইচ এছ যি আছে এইটো লিখি দিবা, কছ এ মাইনাছ চাইন এ প্লাছ ওৱান, এইটো আছে কছ এ প্লাছ চাইন এ মাইনাছ কি ওৱান, প্ৰথমটো আছিল প্লাছ ওৱান, এইটো মাইনাছ ওৱান। এতিয়া আমাক লাগে কি, চোৱা আমাক লাগে কছেক লাগে আৰু কি লাগে, কট লাগে। কছেক মানে কি, কছেক মানে হ'ল কছেক এ মানে হ'ল কি ওৱান বাই কি চাইন এ, এইটো হ'ল কছেক এ, ওৱান বাই কি হ'ব চাইন এ হ'ব। এতিয়া কি কৰিম, আমাক ওৱান বাই চাইন এ লাগে, সেইকাৰণে মই এই গোটেইটোক, আৰু কট এ মানে কি, কট এ মানে হ'ল কছ এ বাই কি চাইন এ, তাৰমানে আমাক কি লাগে, তলত কি লাগে চাইন লাগে, তলত চাইন লাগে চবকেইটাৰ। ইয়াতেতো তলত চাইন নাই, সেইকাৰণে মই দুয়ো ছাইডতে কি কৰিম, চাইনেৰে ডিভাইড কৰি দিম, মানে লবকো কৰিম আৰু হৰকো কৰিম। কি কৰিম, ইয়াতে চাইন এৰে ভাগ কৰি দিম, ওপৰতো কৰিম, যিটো আছে এইটো লিখি দিম মাইনাছ ওৱান, ইয়াতেও চাইনেৰে কি কৰি দিম, ভাগ কৰি দিম। কি কৰিলোঁ, ওপৰত লব যিটো আছিল ইয়াকো চাইনেৰে ভাগ কৰি দিলোঁ, আৰু যিটো হৰ আছিল ইয়াকো চাইনেৰে ভাগ কৰি দিলোঁ। এতিয়া চাবা, দুটা কেঞ্চেল গ'লে বস্তুখিনি কি ছেমে থাকি যাব। নেক্সট ষ্টেপত কি কৰিম, এই কছেৰ তলত কি আছে, চাইনে আছে ন, সবকেইটাৰ তলত কিন্তু চাইনে আছে। তো এনেকৈ লিখিম যে কছেৰ তলত কি আছে, চাইন এ আছে, মাইনাছ চাইনে লিখি দিয়া, চাইনের তলতো কি আছে, সাইন এ আছে, প্লাস ওয়ান আছে, ওয়ানৰ তলতো কি আছে, সাইন এ আছে। নেক্সট স্টেপত এইটোৰ তলতো কি আছে, কস এৰ তলতো কি আছে, সাইন এ আছে, প্লাস সাইন এ যে আছে ইয়াৰ তলতো কি আছে, সাইন এ আছে, মাইনাস ওৱান, ওৱানৰ তলতো কি আছে, সাইন এ আছে। এইখিনি লিখি দিলোঁ। এতিয়া কসে বাই সাইনে, কসে বাই সাইনে মানে কি, কসে বাই সাইনে মানে কটে, এইখিনি কথা এতিয়া লিখি দিম। কসে বাই সাইনে মানে কি হ'ব, কট এ, মাইনাস সেম আছে, কটা গল থাকিল মাইনাস ওৱান, প্লাস ওৱান বাই সাইনে মানে কি, কসেক এ। এতিয়া কসে বাই সাইনে মানে এইটো হ'ব কট এ, প্লাস এইটো কেঞ্চেল গল থাকিল ওৱান, এইটো কি হ'ব, কসেক এ হ'ব। এইখিনি আহি গ'ল। এতিয়া কি কৰিবা সলভ কৰাৰ কাৰণে, কাৰণ এনচাৰখিনিতো মিলা নাই ন, এনচাৰ হৈছে কসেক এ প্লাস কট এ, এইটোতো মিলা নাই। এতিয়া কেনেকৈ সলভ কৰিম, কুৱেশ্যনটো ইয়াতে এৰাইজ হ'ল, কেনেকৈ সলভ কৰিব লাগিব। এতিয়া চোৱা, এটা অভেদ ব্যৱহাৰ কৰিব পাৰোঁ আমি, যে কসেক স্কোয়ার এ মানে কি লিখা যায়, ওৱান প্লাস কট স্কোয়ার এ। তাৰমানে মই কৈছিলোঁ তোমাক এই অভেদখিনিৰ কথা, যে কি আছিল অভেদখিনি, যে ওৱান কাপ অফ কি কফি, কসেক স্কোয়ার এ মানে ওৱান প্লাস কট স্কোয়ার এ। ইয়াৰ পৰা এনেকৈ লিখা যায় যে কসেক স্কোয়ার এ এই প্লাস কট স্কোয়ার এ এইফালে আহিলে মাইনাস কট স্কোয়ার এ হ'ব, ইকুয়াল টু কি হৈ যাব, ওৱান হৈ যাব। তাৰমানে ওৱান মানে লিখা যায় কসেক স্কোয়ার এ মাইনাস কট স্কোয়ার এ। যেহেতু ইয়াতে কসেক আৰু কটে আছে, গতিকে ইয়াৰ ফৰ্মেটো এইখিনি লিখিব পাৰিম। তো এইখিনি ইউজ কৰিম। এতিয়া কটে লিখিলোঁ, মাইনাস ইয়াতে ওৱানৰ ঠাইত কি লিখিম, কসেক স্কোয়ার এ মাইনাস কট স্কোয়ার এ। তো কসেক স্কোয়ার এ মাইনাস কট স্কোয়ার এ, আৰু ইয়াতে প্লাস যিটো আছিল কসেক এ, এইটো লিখি দিলোঁ। তলত যিখিনি আছিল এইখিনি সেম লিখি দিয়া, কট এ প্লাস ওৱান মাইনাস কসেক এ। এতিয়া কটে থাকিল, মাইনাস হ'ব কসেক স্কোয়ার এ, মাইনাসে মাইনাসে কি হ'ব, প্লাস কট স্কোয়ার এ, প্লাস কি আছে কসেক এ, ইয়াতে থাকিল কট এ প্লাস ওৱান মাইনাস কি কসেক এ। এতিয়া কি কৰিবা, এতিয়া কি কৰিব পাৰা চোৱা, কটে আছে, প্লাস ওৱান লাগে, আৰু কি আছে মাইনাস কি কসেক এ আছে। কমন কি যায়, যদি ভালকৈ মই চাওঁ এইফালে কমন কি যাব, তো ইয়াতে কমন যদি লোৱা হয়, কি ল'বা কমন ল'লে, যাতে এনচাৰখিনি আমাক কি হয় মিলি যায়। কাৰণ আমাক কি লাগে, আমাক লাগে কসেক এ প্লাস কটে লাগে, তো কসেক এ
প্লাছ কি কটে, এই দুটা বস্তু লাগে। এইখিনি বস্তু কি কৰিবা চোৱা, এইখিনি বস্তু এনেকুৱা ধৰণৰ কৰিব পাৰোঁ, কটে প্লাছ কচেকে লিখিব পাৰোঁ, আৰু এইটোক মই এনেকৈ লিখিব পাৰোঁ প্লাছ কট স্কুৱাৰে মাইনাছ আছে ন, মাইনাছ কচেক স্কুৱাৰে, জেগাখিনি চেঞ্জ কৰিলোঁ খালি, কটে কটে থাকিল, কচেকে এইফালে আহিল, আৰু এইটো কট স্কুৱাৰে আছিল, মাইনাছ কচেক স্কুৱাৰে আছিল, এইটো লিখি দিলোঁ। তলত কি আছে, কটে আছে প্লাছ 1 আছে, মাইনাছ কচেক কি আছে, এ আছে। এতিয়া চাবা, কট এ থাকিল প্লাছ কচেক এ থাকিল, এইটো লিখিব পাৰোঁ ন এ স্কুৱাৰ মাইনাছ বি স্কুৱাৰ ফৰ্মুলা, এই দুটাক মই ইউজ কৰি লিখিব পাৰোঁ যে এ স্কুৱাৰ মাইনাছ কি বি স্কুৱাৰ। তো ফৰ্মুলা কি হ'ব, এ প্লাছ বি ইনটু কি হ'ব, এ মাইনাছ বি, এ মাইনাছ কি হ'ব বি, এইখিনি বস্তু লিখিব পাৰোঁ। ইয়াতে আছে কটে প্লাছ 1 মাইনাছ কি কচেক এ। এতিয়া যদি চোৱা কটে প্লাছ কচেকে, ইয়াতো কটে প্লাছ কচেকে আছে, এই দুটা কমন ল'ব পাৰোঁ। কি ল'ব পাৰোঁ, কমন। এইফালে কৰি দি আছোঁ যাতে তোমালোকৰ সুবিধা হয় বস্তুখিনি। চোৱা দুটা সেম আছে, গতিকে মই কমন ল'ব পাৰোঁ। কমন ল'লে কি লিখিম, কমন ল'লে মই লিখিম ইয়াতে কটে প্লাছ কচেকে, এইটো কমন ল'লোঁ। যেতিয়া কমন ল'ম তেতিয়া কি হ'ব, চোৱা এইটো কমন ল'লোঁ, এইটো আৰু এইটো কমন ল'লোঁ। কমন ল'লে এইখিনি বস্তু লৈ লৈছোঁ মই, একো নাই, তাৰমানে কি থাকিব, ইয়াৰ ঠাইত 1 থাকিব। তো ইয়াৰ ঠাইত কি থাকিব, 1 থাকিব, প্লাছ কি কৰিলোঁ যে এইটো কমন লোৱা হ'ল, বাকী থাকিল কি কটে মাইনাছ কচেকে, তো এইখিনি লিখা হ'ল কটে মাইনাছ কি কচেক এ, এইটো থাকিল, আৰু তলত থাকিল কি কটে প্লাছ 1 মাইনাছ কি কচেক এ, তলত থাকিল কি কটে প্লাছ 1 মাইনাছ কি কচেকে। এতিয়া চোৱা কি কৰিবা, এতিয়া এইটো চোৱা কটে আছে প্লাছত, কটে প্লাছত আছে, প্লাছ 1 আছে, প্লাছ 1 আছে, মাইনাছ কচেকে আছে, মাইনাছ কচেকে আছে, এইটোৰ লগত এইটো কি মিল আছে, গতিকে এইখিনি কেঞ্চেল গ'ল। থাকিল কিমান আমাৰ হাতত, আমাৰ হাতত থাকিল কটে প্লাছ কি কচেক কি এ, আৰু এইটো কিহৰ লগত মিলি গ'ল, RHS ৰাইট হেণ্ড ছাইড, গতিকে লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড যিটো হ'ব এইটো কি হ'ব, সমান হ'ব, এইটো প্ৰুফ হৈ গ'ল। এইখিনি বস্তু কমন লোৱাটো ভালকৈ ল'ব পাৰিবা। কমনটো ভালকৈ ল'লে এইটো ঠিক হৈ যাব। কটে আৰু কচেকে আছে, এইখিনি বস্তু ইয়াতো কটে কচেকে আছে, তো এই দুটাৰ কাৰণে এটা কমন ল'লোঁ, সেইকাৰণে মই কি ল'লোঁ, কটে প্লাছ কচেকে কমন ল'লোঁ। এতিয়া এইখিনিতো আগতীয়াকৈ লৈ লৈছোঁ, তো ল'লেতো এই ইয়াৰ ঠাইতো খালী থাকিব, খালী মানে কিমান থাকিব, ইয়াৰ ঠাইত 1 থাকিব প্লাছ, আৰু ইয়াতে মই এইখিনি বস্তু কটে প্লাছ কচেকে কমন লৈছোঁ, থাকিল কিমান কটে মাইনাছ কচেকে, সেইকাৰণে 1 ৰ লগত কি থাকিব, প্লাছ কটে মাইনাছ কচেকে। এই বস্তুখিনি আৰু এই বস্তুখিনি ছেম আছে, কিয় চোৱা 1ৰ আগত প্লাছ আছে, কটেৰ আগত প্লাছ আছে, কটেৰ আগত প্লাছ আছে, কচেকেৰ আগত মাইনাছ আছে, কচেকেৰ আগত মাইনাছ আছে, তো এইটো আৰু এইটো কেঞ্চেল গ'ল, থাকিল এইখিনি, তো এইখিনি মিলি গ'ল, তো লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড কি হৈ গ'ল, সমান হৈ গ'ল। এইখিনি হ'ল আমাৰ কি এনচাৰ। এবাৰ ইয়াৰ পৰা দি আছোঁ, তোমালোকে ভালকৈ চাই লোৱা, লাহে লাহে কৰিবা বস্তুখিনি যাতে ভুল নহয়। কিবা অসুবিধা হ'লে কমেণ্ট কৰিব পাৰিবা। এইখিনি বস্তু তো আজিৰ কাৰণে ইমানলৈকে থাকিল। যদি ভিডিঅ'খিনি ভাল লাগে তেতিয়া লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি দিবা, লগতে বেল আইকনখিনি দবাই দিবা যাতে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনখিনি তোমালোকে আগতীয়াকৈ গম পাব পাৰা, আৰু লগতে বন্ধু বান্ধৱীসকলৰ লগত কি কৰি দিবা, শ্বেয়াৰ কৰি দিবা। আৰু মই ডেছক্ৰিপশ্যনত আগৰ ক্লাছৰ লিংকবিলাক দি থৈছোঁ, তাৰ পৰা চাই ল'বা। আৰু ত্ৰিকোণমিতিৰ এটা প্লেলিষ্ট বনোৱা আছে, ভালকৈ চাবা পাৰ্ট ৱাইজ। আৰু এইটো কিমান নম্বৰ পাৰ্ট চলি আছে, এইটো 10 নম্বৰ পাৰ্ট চলি আছে, আৰু মোৰ লগত জড়িত হৈ থাকিবা। লগতে মই MCQখিনি ষ্টাৰ্ট কৰিম চেপ্টাৰ ৱাইজ, আৰু ভাল লাগিলে কি কৰিবা, কমেণ্ট কৰিবা যাতে মই বুজিব পাৰোঁ মই কেনেকুৱা ধৰণৰ পঢ়াব পাৰিছোঁ। থেংক ইউ ছ' মাছ।